হে গাইজ মানে মোৰ আগত এটা এণ্ড্ৰইড ফোন আছিলে এই ফোনটো মানে অলপ অলপ হেং মাৰ বাবে যোৱাকালি মই এটা OnePlus ফোন ললো এইটো ফোনৰ মানে ইমান ডাঙৰ এইটো ওপৰৰ টপিকটো নবনাও ভিডিঅ'টো এনে মই আপোনাৰ কাৰণে ক'লো আৰু এটা ললো তো বলক গাইজ অলপ আপোনালোকক শ্বৰুমত গৈ মই এক দুটা চিন দেখাই দিম আৰু তাৰপিছত আপোনালোকৰ মোবাইলটো অলপমান আনবক্সিং কৰাই দেখাই দিম মানে এই মোবাইলটোৰ লুক ইমান ধুনীয়া আৰু এইটোতো মেইনটো আপোনাৰ কেমেৰা হয় কেমেৰাৰ বাবে এইটো ইমান হিট আছে তো গাইজ বলক আমি মেইন টপিকত যাওঁ আজি মই মানে আপোনালোকক এনেকে এটা কাহিনী কৈ যাম মানে না আপোনালোকে শক হৈ যাব হস্সা কৈছো একদম হস্সা কাহিনী পাঞ্জাবৰ কাহিনী जितु कहानी हुनी किने আপোনালোকে হত সম্ভৱ হৈ যাব একেবাৰে কেনেকৈ দুজন লৰাহে প্লেনৰ যোনটো ল্যান্ডিং চাকা যোনটো থাকে এটো প্লেন ল্যান্ড কৰা সময় চাকা টাকা উলাই দিয়ে এই 11ত মনে মনে হুমাই ইংল্যান্ড পাইছে গৈ তো বলক আমি ভিডিওটো আৰম্ভ কৰো তো সময় আছিল 1996 1196 আৰু এজনৰ নাম আছিল প্ৰদীপ সাইনি আৰু এজনৰ নাম আছিল বিজয় সাইনি দুজন ভাই আছিল ককাই ভাই বিজয়ৰ বয়স আছিল এই সময়ত 19 বয়স প্ৰদীপৰ বয়স আছিল এই সময়ত 23 বছৰ মানে প্ৰদীপ ডাঙৰ মানে এই সময়ত পাঞ্জাবত কি হৈছিল মানে বহুত মানে মানুহখানে আতংকবাদী লগত জড়িত আছে বুলি পাঞ্জাবত লগত জড়িত হৈ থকা সন্দেহত পুলিচে অলপমান মানে দিগদাৰ দিছিল প্ৰদীপ আৰু বিজয়কে পুলিচে অলপমান হুদি থাকে মানে যে আতংকবাদী লগত জড়িত আছে কি নাই মানে কিবা কিবি হুদিয়ে থাকে এই প্ৰবলেমৰ ভাবে তেখেতে ভাবিলে যে আমি নিজৰ দেশখন এৰি গুছি যাম ইংল্যান্ড গুছি যাম কিন্তু গুছি যাবলৈ এই সময়ত পইচা আছিল না পাসপোর্ট আছিল না প্লেন ফ্লাইটৰ টিকেট আছিল মানে লিগেলি যাব নোৱাৰে লিগেলি বহুত চেষ্টা কৰিলে যোৱা কাৰণে মানে তাতে যেনেকা তেনেকা হলে যাব পাৰিম মানে কেবা সূত্ৰৰে বাকি বা এজেন্সি যদি তেওঁলোকৰ পঠায় ইংল্যান্ড কিন্তু বহুত চেষ্টা কৰিও যাব নোৱাৰিলে আৰু হেকক কি হল জানে বিজয় হাইনি আৰু প্ৰদীপ হাইনিয়ে ভাবিলে আমি এবাৰ নিজে চেষ্টা কৰিম যে পলাই যাব কাৰণে কিন্তু ইংল্যান্ডৰ লগে তো হয় আৰু হাতাৰ কাটিত যাব নোৱাৰে তেওঁলোকে কি কৰিলে 1996 সেপ্টেম্বৰ মাহত দিল্লীলৈ আহিল আৰু ইন্দিৰা গান্ধী ইন্টাৰনেশ্যনেল এয়াৰপৰ্টৰ ওচৰত এটা ৰুম ললে ভাড়া ৰুম লৈ ভালকৈ এই এয়াৰপৰ্টটো চাব ধৰিলে কেনেকৈ আমি গৈ মনে মনে প্লেনত উঠিব পাৰো যেখন প্লেন ইংল্যান্ড যায় প্ৰায় 2 মান থাকিলে এয়াৰপৰ্টৰ ওচৰত মানে চাৰি ফাৰি ঘূৰি ফিৰি কোড কেনেকি আৰু 2 মাহ পিছত একদিন মনে মনে কি কৰিলে প্লেনৰ ভিতৰত সোমাব নোৱাৰিলে তো কি কৰিলে এখন ব্ৰিটিছ এয়াৰলাইন প্লেন ইংল্যান্ড যাব মানে সব লাগেজ দিয়া হল মানুহ উঠিলে প্লেনখন যাব আৰু হাজু হৈছে আৰু এন্তে মনে মনে গৈ যে প্লেনৰ ল্যান্ডিং গিয়াৰ থাকে ল্যান্ডিং গিয়াৰত যে দুইফালে দুইটা গিয়াৰ ল্যান্ডিং গিয়াৰত গৈ দুজন ককাই বহি থাকিল এই গিয়াৰত দুইজন ককাই বহি থাকিল যে প্লেনৰ যোনটো ল্যান্ডিং থাকে এই ল্যান্ডিংৰ দুটো গিয়াৰত দুইজন ভাই গৈ বহি থাকিল মানে ল্যান্ডিং গিয়াৰত অলপমান ঠাই থাকে না যেতিয়া ল্যান্ডিং গিয়াৰটো অলপমান উঠাই দিব না প্লেন ষ্টাৰ্ট হোৱাৰ পিছত এতিয়াও অলপমান ঠাই থাকে যে এজন মানুহ চুপ তাতে সোমাই থাকিব পাৰে বুলি হয়তো বিজয় আৰু সন্দীপে জানা নাছিল যে অলপ ওপৰত উঠাৰ লগে লগে ফ্লাইটৰ অক্সিজেন কমি যাব কেনেকৈ আৱাজ কৰিব তাৰ ওপৰত 40,000 ফুট ওপৰত যেতিয়া যাব পুৰা বৰফ হৈ যাব -45 ডিগ্ৰী ইমান সেলচিয়াছৰ ওপৰত গৈ যাব সঁচাকৈ ইমান ৰিচাৰ্জ এনলোকে কৰাই নাছিল মনে মনে গৈ বহি থাকিলে আৰু ব্ৰিটিছ এয়াৰৰ এই ফ্লাইটখন ষ্টাৰ্ট হৈ গ'ল দিল্লীৰ পৰা ইংল্যান্ডলৈকে মানে লণ্ডনলৈকে প্ৰায় 10 ঘণ্টা জাৰ্নি 10 ঘণ্টা পিছত ইংল্যান্ডৰ হিথ্ৰো এয়াৰপৰ্টৰ ওচৰত প্লেনখন ল্যান্ড হ'ল এনেকৈ এয়াৰপ্লেনটো গৈ পালে ইংল্যান্ড এতিয়া ইণ্টাৰেষ্ট কথাটো এইটো হ'ল এনে ফ্লাইটৰ চাকাতে আছে কিনা এইটো শুনক এইটো কিন্তু একদম সঁচা কাহিনী আচৰিত কাহিনী এইটো তাৰপিছত যেতিয়া ফ্লাইটটো নামে কি হয় মানুহকেইটা লাগেজ বেগ এইবিলাকে আগত নমাই থাকোঁতে এইবিলাক গুচাই থাকোঁতে এইবিলাক গুচোৱা থাকে এজন মানুহ খুচমুচ খাই লেণ্ডিং গিয়াৰৰ ওপৰত বহি আছে প্লেনটোতো লেণ্ডিং চাকাটো নমাই দিছে না তে দেখা পাইছে নেকি দেখা পিছত লগালগ হাল্লা লগাই দিছে কোনোবা মানে ইয়াতে একো হ'ল তাৰমানে একদম বেহুচ হৈ আছে হা তে মানুহটো লগে এই মানুহখন তাৰ পৰা মেডিকেল লৈ গ'ল ইংল্যান্ডৰ মেডিকেলত 4 দিন ট্ৰিটমেণ্ট হোৱাৰ পিছত এই ল'ৰাজনে চকু খুলিলে আৰু এই ল'ৰাজন আছিল প্ৰদীপ আৰু প্ৰদীপে চকু খোলাৰ লগে লগে ক'লে মোৰ ভাই ক'ত বিজয় ক'ত আৰু এন্তে ক'লে কোন বিজয় আমিতো আপোনাকে পাইছোঁ আপোনাৰ লগতো আৰু কোনো নাই
আৰু ডক্টৰৰ মাথা নষ্ট হৈ গৈছে যেতিয়া প্ৰদীপে সম্পূৰ্ণ কাহিনী কৈছে যে আমি এনেকৈ উইদাউট পাছপৰ্ট উইদাউট ভিজা কৈ আমি এনেকৈ ইংলেণ্ড আহি পালো আৰু এইটো লেণ্ডিং গিয়াৰত সোমাই ডক্টৰৰ মাথা নষ্ট হ'ল কেনেকৈ সম্ভৱ হ'ব পাৰে ইমান ঠাণ্ডা 40,000 ফুট ওপৰত উইদাউট অক্সিজেন ইমান চাউণ্ড কেনেকৈ একজন মানুহ জিন্দা থাকিব পাৰে আৰু ডক্টৰে বহুত ৰিচাৰ্চ কৰিলে ৰিচাৰ্চ কৰাৰ পিছত গম পোৱা গ'ল যেতিয়া ফ্লাইটখন উৰিব ধৰিলে কিছু ওপৰত উৰাৰ লগে লগে প্ৰদীপৰ বডিত ৰিয়েক্ট কৰা বন্ধ কৰি দিছে মানে বডিত একো ৰিয়েকশ্যন নাছিল পুৰা ফ্ৰিজ হৈ গৈছিল মানে পেৰালাইজ হোৱা দৰে হৈ গৈছিল তেওঁৰ বডিটো সেইকাৰণে হাজাৰ আৱাজ হওক হাজাৰ ঠাণ্ডা হওক একো গম পোৱা নাছিল প্ৰদীপে বেহোচ হৈ গৈছিল আৰু বেহোচ হোৱাৰ কাৰণে প্ৰদীপ বাচি গ'ল এতিয়া কথাটো হ'ল বিজয় ক'ত গ'ল আৰু বহুত ভাবিলে আৰু ইংলেণ্ডৰ মানুহবিলাক ভাবিলে আৰু প্লেনৰ পৰা ক'ত পৰা উৰি পৰিলে নেকি কিন্তু প্লেন পৰা ওলাই পৰিব নোৱাৰে যেতিয়া প্লেনৰ এইটো হ'ল লেণ্ডিং গিয়াৰটো বন্ধ থাকে তো ফুটাটো বন্ধ হৈ যায় না তো শেষত গম পালে যে ইংলেণ্ডৰ এখন এৰিয়া ৰিচাৰ্ড নামৰ এজন এৰিয়া স্মৰ্ট বুলি এটা এৰিয়া ইংলেণ্ডৰ আৰু এই এৰিয়াতে ফ্লাইটৰ লেণ্ডিং গিয়াৰটো লাহে লাহে নোহোৱা হয় এই ৰিচমণ্ড নামৰ এৰিয়াতে এখন মানুহ পিছফালে মানে বাৰীৰ পিছফালে বস্ত ডাঙৰ বস্তু পৰিছিল ৰিপৰ্ট কৰিছিল মানে তাৰ মানুহেৰে আৰু এই মানুহজন আছিল বিজয় ডেড বডি বিজয় আৰু এই পৃথিৱীত নাথাকিল বিজয়ৰ মত তেতিয়া হৈ গৈছিল যেতিয়া ফ্লাইটখন দিল্লীতে উৰা আৰম্ভ হৈছিল কাৰণ বিজয়ৰ বডিটো পেৰালাইজ হোৱা নাছিল ৰিয়েকশ্যনটো বন্ধ হোৱা নাছিল বিজয়ৰ বডিটো ৰিয়েকশ্যন কৰি আছিল আৰু প্ৰদীপৰ বডিটো ৰিয়েকশ্যন বন্ধ হৈ গৈছিল তাৰ বাবে প্ৰদীপ বাচি গ'ল কথা প্ৰদীপত ঘূৰাই নপঠালে ইংলেণ্ড চৰকাৰে চাওক ইয়াক লৈ বহুত তৰ্ক বিতৰ্ক চলিল কেছ হ'ল ইংলেণ্ডৰ আদালতত একটা কেছ চলিল 1996 চনৰ পৰা 2014 লৈকে আৰু ইমান কেছৰ পিছত 2014 চনত আদালতে ক'লে যে এজন মানুহ যে ইমান ৰিস্ক লৈ আমাৰ দেশত আহিছে কিবা এখন বহুত ডাঙৰ প্ৰব্লেম আছিল তাৰ বাবে আহিছে মৃত্যুৰ লগত খেলি আহিছে আৰু এনেকৈ কিতাপ নিজৰ ভাইকো হেৰালে যে এই মানুহজনক আমি ইয়াতৰ নাগৰিকতা দিম বুলি আৰু যোনটো হিপ্ৰ এয়াৰপৰ্টলৈকে পলাই গৈছিল এই হিপ্ৰ এয়াৰপৰ্টে তেওঁক চাকৰি দিলে হিপ্ৰ চৰকাৰে তাক ড্ৰাইভাৰৰ চাকৰি দিলে আৰু একটা ইংলেণ্ডৰ নাগৰিকতা দিলে এইটো আছিল প্ৰদীপ আৰু বিজয়ৰ সঁচা কাহিনী আৰু এই ঘটনাটা ঘটিছিল 1996 চনত আৰু আপোনালোকে এইটোৰ পৰা এক্সপায়াৰ হৈ পলাব চেষ্টা নকৰিব কাৰণ এইটো মৰিব গেৰাণ্টি তবে আজিকালিতো নোৱাৰে সোমাব এইবিলাকতো বৰ চিকিউৰিটি কৰা হ'ল যে প্ৰদীপ কেনেকৈ বাচিল এইটো ডক্টৰৰ মতত মানে অসম্ভৱ কথা তো এইটো আছিল সৰু কাহিনী